উঠিছে আৰু এয়া পৰম্পৰা গুৱাহাটীৰ ঐতিহ্য যি ঐতিহ্যই মানুহক আকৰ্ষণ কৰে মানুহক টানি আনে আৰু সেই ধৰণৰ পৰিৱেশ কিন্তু এই বছৰৰ কোনো ব্যতিক্ৰম নহয় পাইকাৰী মাছৰ বজাৰখনত সোমাই গৈছোঁ আৰু খুব সুন্দৰ ব্যৱস্থা এইবাৰ ইয়াত আৰ কাপোৰ লগোৱা হৈছে খুব সুন্দৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰে এয়া মাছৰ বজাৰত মাছ মেলি দিয়া হৈছে ডাঙৰ ডাঙৰ মাছ দেখিছোঁ আৰি দাদাটো কিমান কেজি হ'ব আৰিটো আৰি প্ৰায় 10 কিলোমান 10 কেজি মানে মই 18 কেজিৰ ওপৰত আৰি মাছ দেখা নাই এইবাৰ ডাঙৰ মাছ কম আহিছে নেকি আজি এইবাৰ মাছ কম মানুহৰ হাতত পইচা নাই মানে মাছৰ দাম সিমান বঢ়াই দি পেলাই বেছি দি পেলাই কিনিব নোখোজে মানুহে কিনিব আহিছে পইচা আছে দাদা পইচা আছে নাই ক'ত পইচা থাকিলে আমি লাভ কৰি বিক্ৰী কৰিলো আমি লছত দি আছো আৰি কেজি কিমান কৈছে এইটো 1200 টকা কিলো ধন্যবাদ আহক আহক সঞ্জয় বৰা আমি ইপিনে কেমেৰাটো পেন কৰোঁ বজাৰখন এবাৰ দেখুৱাই দিয়ক এয়া ভিৰ বাঢ়িছে কিছুমান পূৰ্বলৈকে ইয়াত আমি যিটো ভিৰ দেখিছিলোঁ সেই একেই ধৰণৰ কিন্তু ভিৰ এই মুহূৰ্তত আমি দেখিবলৈ সক্ষম হৈছোঁ দৰ দাম চলিছে পচন্দৰ মাছটো আখলত যি নিশাৰ আয়োজনৰ প্ৰস্তুতি ইয়াৰ পৰাই আৰম্ভ হোৱাৰ কথাটো আমি পুনৰবাৰ উল্লেখ কৰিছোঁ গতিকে আগুৱাই যাব পৰা এটা পৰিৱেশ নাই গীতাশ্ৰী দূৰৰ পৰা কেমেৰাটো জুম কৰিছোঁ দূৰৰ পৰাই যদি আমি দেখোঁ যিমানলৈকে আচলতে কেমেৰাৰ দৃশ্য আমি চাইছোঁ তালৈকে ভিৰ আৰু এয়া গ্ৰাহকৰ ভিৰ ক্ৰেতাৰ ভিৰ আৰু এই ভিৰ নিশাৰ আয়োজনৰ বাবে কিয়নো উজান বজাৰ এই মাছৰ বজাৰখনত মাছ ক্ৰয় নিজে কৰি নিয়া আৰু মাছ সেয়া ৰান্ধি বাঢ়ি খোৱা সেয়া এটা সুকীয়া এটা কথা আনন্দ ফূৰ্তিৰে সকলোৱে মাছ ক্ৰয় কৰিবলৈ আহে আৰু এয়া জীয়া মাছ বিক্ৰী হৈছে দীপাংকৰ অকণমান ৰৈছোঁ আপুনি আমাক আকৌ দেখুৱাব পৰিৱেশ কিয়নো পোহৰ লাহে লাহে হৈছে আৰু আমি ছবিবোৰ ধুনীয়াকৈ আমাৰ দৰ্শকক দেখুৱাবলৈ যত্ন কৰি যাম এই মুহূৰ্তত মৰিগাঁৱৰ আমি জাগিৰোডৰ সৈতে আমাৰ সাংবাদিকৰ সৈতে সংযুক্ত হৈছোঁ জাগিৰোডৰ মাছৰ বজাৰখন আমি দেখুৱাম অজয় পাল আছে আমাৰ সৈতে সংযুক্ত হৈ আমাৰ সাংবাদিক অজয় নিশ্চয় গীতাশ্ৰী এই মুহূৰ্তত মই উপস্থিত আছোঁ জাগিৰোডত মাছৰ মেলা আচলতে ভোগালীৰ মাছৰ মেলা কেঁচা মাছ ব্যৱসায়ী সন্থাৰ উদ্যোগত এই মেলা আচলতে প্ৰতিবাৰে আয়োজন কৰা হয় আৰু এইবাৰো ব্যতিক্ৰম নহয় তেনেধৰণে আয়োজন কৰা হৈছে প্ৰথমতে আমি কিছু মাছ দেখুৱাই ল'ম মাছ আহিছে কিছু বজাৰত বজাৰ বুলি ক'লে আচলতে ভুল হ'ব এয়া হৈছে মাঘ বিহুৰ মাছৰ মেলা জাগিৰোড কেঁচা মাছ ব্যৱসায়ী সন্থাৰ উদ্যোগত এনেধৰণে প্ৰতি বছৰে মাঘ বিহুৰ উপলক্ষে এনেধৰণে মাছৰ মেলাৰ আয়োজন কৰা হয় আৰু এনেধৰণে দেখুৱাইছোঁ বিভিন্ন প্ৰকাৰৰ মাছ আচলতে আহি এই মেলাত উপস্থিত হৈছে বৰালি হওক বা চিতল হওক বা তেনেধৰণৰ মাছসমূহ আছে আমি দেখুৱাইছোঁ এনেধৰণে মাছৰ মেলাৰ পৰিৱেশ তাৰ সমান্তৰালকৈ আমি কিছু কথাও পাতিম গ্ৰাহকসকলো যথেষ্ট আহিছে তেওঁলোকে তেওঁলোকে চোৱা চিতা কৰিছে মাছ চাইছে গ্ৰাহকসকল আছে এগৰাকী গ্ৰাহক আছে প্ৰথমতে আপোনাৰ লগত কথা পাতি ল'ব বিচাৰিছোঁ মাছৰ মেলালৈ আহিছে কেনেধৰণৰ পৰিৱেশ বৰ বঢ়িয়া লাগিছে পোনপ্ৰথমে মই জাগিৰোডবাসীক ভোগালী বিহু শুভেচ্ছা জনালোঁ নেক্সট এইখন বজাৰখন 3 বছৰ ধৰি চলি আছে প্ৰতি বছৰে মই ইয়ালৈ আহোঁ দাম মোটামুটি ঠিকে আছে 300 টকা কিলোকে দিলে 8 কিলো ভকুৱা এটা ল'লোঁ আৰু এইটো আৰু কি মজা কৰিম আৰু আজি বিহু উৰুকা আজি ভালদৰে পাতিম বুলি ভাবিছোঁ আৰু মই সকলো জাগিৰোডবাসীক অনুৰোধ জনাওঁ আহক ইয়ালৈ এই বজাৰখন আমি ৰাখিব লাগিব আৰু প্ৰতি বছৰ হৈ আছে যিহেতু 3 বছৰ ধৰি আৰু দিনলৈও আমি থাকিব লাগিব আহক সকলো জাগিৰোড ইয়ালৈ আহক জাগিৰোডবাসী আপোনালোকে ভাল দামত মাছ পাব আহক এই মই ক'লোঁ ধন্যবাদ নিশ্চয় ভকুৱা লৈছে 8 কেজি ওজনৰ যথেষ্ট ডাঙৰ ভকুৱা লৈছে কিহৰ লগত খাই ভাল লাগিব বাৰু মই ভাবিছোঁ আজি ভকুৱাক খাৰ দি বাঁহৰ চুঙাত বনাম দেই তাৰপাছত মোৰ তাত নলটেঙা আছে নলটেঙা এখন জোল হ'ব আৰু ফ্ৰাই থাকিব বঢ়িয়া আৰু এই 8 কেজি মাছ আপুনি নিশ্চয় আৰু বন্ধু বৰ্গৰ লগতো শ্বেয়াৰ কৰিব চাগে এইটো প্লেনিংটো আছে ক'ব নোৱাৰি নিশ্চয় হয় এইটো প্লেনিং আছে এইটো আমি ঠিক কৰিম আজি ৰাতিলৈ ৰাইজ হ'ব মানে আমি প্লেন কৰি থৈছোঁ অলৰেডি উৰুকা দিন আচলতে আমাৰ অসমৰ মানুহখিনি আমি অসমীয়া মানুহখিনিয়ে যথেষ্ট প্লান থাকে বিভিন্ন ধৰণৰ প্লেন কৰোঁ উৰুকা দিনাখন বন্ধু বান্ধৱৰ লগত খাই এটা মজাই বেলেগ বছৰ বেলেগ দিনে বেলেগকৈ খাওঁ যদিও উৰুকা দিনত ফূৰ্তি ফাৰ্তা কৰি আমি সকলোৱে যেনেকৈ এনজয় কৰোঁ মানে সেইটো ভাবিব নোৱাৰোঁ আৰু ল'ৰালিৰ পৰা তেনেকৈয়ে চলি আহিছোঁ আৰু যিহেতু
উৰুকা ইয়াত আৰু কোনো কম্প্ৰমাইজ নাই বহুদিন আগৰ পৰা পৰিকল্পনা সেইটো কৰে প্লেনিং আমাৰ বহুত আগৰ পৰা আছে আৰু সেইকাৰণে পুৱাই আহি পেলাই মাছৰ এই মেলাত আহি উপস্থিত হৈছে 4:30 বজাত ইয়াত আহিছো নিশ্চয় হয় অভাৰঅল গোটেইখিনি মাছ চালো চাই ভাল লাগিছে ধন্যবাদ জনাইছো আপোনাক লগতে বিহুৰ উলগ জনালো আমি দেখুৱাম আৰু মাছৰ পৰিৱেশ দেখুৱাম আমি কিছু মাছ আৰু আছে মেলাত আমি বিভিন্ন ধৰণৰ মাছ আছে আচলতে মাছ ভকুৱাই হওক বা চিতল বা বৰালি বিগ হেড আমি দেখা পাইছো বিগ হেড আছে যথেষ্ট ডাঙৰ বিগ হেড এটা আছে আমি যদি এই পৰিৱেশ দেখুৱাব প্ৰথমতে আৰু গ্ৰাহক আছে আমি তেওঁলোকৰ লগতো কিছু কথা পাতিম মাঘৰ বিহুৰ উৰুকা বিহুৰ শুভেচ্ছা জনাইছো আৰু মাছৰ মেলা কেনেধৰণৰ পৰিৱেশ পোনপ্ৰথমে সমগ্ৰ অসমবাসীকে আমাৰ জাগীৰবাসীৰ পৰা মাঘ বিহুৰ শুভেচ্ছা জনালোঁ প্ৰথমবাৰলৈ এই মেলাত আহিছোঁ খুবেই ভাল লাগিছে স্থানীয় মাছ যথেষ্ট ওলাইছে ৰৌ বৰালি ভকুৱা কি কিনিম কি নিকিনিম নিজৰ কি কিনিম আচলতে সকলোৰে মন তাত তেনেকুৱা উগুল ঢুগুল আমাক মাছবোৰ দেখুৱাওক অকণমান অজয় মাছ কিমান ডাঙৰ ডাঙৰ মাছ ওলাইছে বজাৰখনত নিশ্চয় আমি 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 বিগ হেড ডাঙৰ এটা বিগ হেড আছে দাদা এই মাছটো কিমান কেজি ওজন এইটো দাদা 15 কেজি আছে 15 কেজি অলপ দাগি দিব পাৰিব নেকি আমি দেখুৱাইছো বিগ হেড এটা আছে এইটো আমি দেখুৱাইছো এনেধৰণে বিগ হেড আচলতে তেনেধৰণৰ বহুত মাছ আছে আৰু চিতলো আছে দাদা এই চিতলো আছে আপোনাৰ তাত যথেষ্ট ডাঙৰ চিতল এইটো কিমান কেজি এইটো 8 কিলো আছে 8 কেজি ওজনৰ চিতল অলপ প্লিজ দাঙি দিয়ক না যদি বেয়া নাপায় অলপ দেখুৱাই দিওঁ আমি ৰাইজক দেখুৱাই দিওঁ এই এনেধৰণে গীতাশ্ৰী চাওক চিতল 8 কেজি ওজনৰ এই চিতল যথেষ্ট মাছ আচলতে মাছৰ উভয়নদী বুলি ক'ব লাগিব তেনেধৰণে বিভিন্ন স্থানৰ পৰা আহিছে স্থানীয় মাছেই হওক বা বিভিন্ন বাহিৰৰ পৰাও বহিৰাজ্যৰ পৰা মাছ আহিছে নিশ্চয় আমি এগৰাকী আছে আমাৰ লগত দাদা এগৰাকী আছে আমি তেওঁৰ পৰা সবিশেষ জানিম আচলতে ইয়াৰ মাছৰ মেলা আপোনালোকৰ উদ্যোগ আচলতে আপোনালোকে যথেষ্ট 3 বছৰ ধৰি এনেধৰণে পাতি আছে ক'ৰ পৰা এই মাছবিলাক আহে মাছ বিশেষকৈ আমি আমাৰ যিবিলাক লোকেল নদ নদী খাল বিল পুখুৰী আছে ওচৰ চুবুৰীয়া ডিষ্ট্ৰিক্ট আছে প্ৰথমতে গীতাশ্ৰী মই এটা কথা কৈ লৈছো যে মৰিগাঁও জিলাখন আচলতে মাছৰ বাবে চহকী খাল বিলেৰে ভৰপূৰ গতিকে মৰিগাঁও জিলাৰ বিভিন্ন খাল বিলসমূহৰ পৰা মাছ আহিছে তাৰ লগতে আৰু বহিৰাজ্যৰ পৰা হৈছে হয়নে হয় বহু আমাৰ যিবিলাক ওচৰ চুবুৰীয়া ৰাজ্য আছে যেনেকুৱা আপোনাৰ ৱেষ্ট বেংগল বিহাৰ সেইবিলাকৰ পৰা এই ভকুৱা আৰি আৰু আপোনাৰ ৰৌ এইবিলাক আহিছে যথেষ্টখিনি মাছ আনিছোঁ আৰি সেইবিলাকো আনিছোঁ বহিৰাজ্যৰ পৰা কিছু মাছ আনিলে আমি গ্ৰাহকলৈ কম ৰেটত দিব পাৰোঁ আৰু আমাৰ লোকেল মাছটো যিহেতু নদীৰ মাছটো কমকৈ পাওঁ আমি তো তাৰ ৰেটটো বহুত বেছি হৈ যায় তো আমাৰ কিছুমান মানুহে মানে সেই মাছটো খাবলৈ অসুবিধা হয় তো আমি ওচৰ চুবুৰীয়া ৰাজ্যৰ পৰা সেইটো ইয়াত মানে যোগান ধৰিব পাৰিলে তেতিয়া মানুহবিলাকে কম দামত মাছটো পাই যায় নিশ্চয়কৈ গীতাশ্ৰী আৰু আগলৈ এনেধৰণে মাছৰ মেলা আপোনালোকে আয়োজন কৰিবলৈ এইবাৰ আমাৰ তৃতীয়বাৰৰ বাবে এইবাৰ আমি আমাৰ জাগীৰোড কেঁচা মাছ ব্যৱসায়ী খণ্ডৰ ফালৰ পৰা তৃতীয়বাৰৰ বাবে এইটো মেলা পাতিছোঁ আৰু আশা আছে যেনেকৈ আমি আমাৰ জাগীৰোডবাসী ৰাইজ বা অসমৰ ৰাজ্যৰ যেনেকৈ সহযোগিতা পাইছোঁ সেই হিচাপে আগন্তুক দিনত নিশ্চয় ইয়াত আৰু ভালকৈ আমি কৰিম বুলি আশা ৰাখিছোঁ দামৰ ক্ষেত্ৰত কেনেধৰণৰ ইয়াত আপোনালোকৰ মেলা দামৰ ক্ষেত্ৰত আপোনালোকে লক্ষ্য কৰিব যিটো আছাম গভৰ্ণমেণ্টৰ যিটো ফিচাৰী ডিপাৰ্টমেণ্টৰ পৰা SOP দিছে তাতছে আমি বহু কম ৰেটত বিক্ৰী কৰিছোঁ মানে SOP যিটো পাইকাৰী ৰেটৰ দিছে সেই ৰেটতে আমাৰ ইয়াত গ্ৰাহকে পাব আমি মানে ইমানখিনি মানে আমাৰ কণ্ট্ৰল হৈছে বস্তুটো গতিকে গভৰ্ণমেণ্টৰ SOPতছে আমি কম ৰেটত মাল আমি গ্ৰাহকলৈ ডাইৰেক্ট উপলব্ধ কৰিব পাৰিছোঁ হয় নিশ্চয় গীতাশ্ৰী উল্লেখ কৰিব লাগিব এইখিনিতে আচলতে গুৰুত্বপূৰ্ণ কথা যে ফিচাৰী ডিপাৰ্টমেণ্টৰ পৰা যি দাম আচলতে নিৰ্ধাৰণ কৰি দিয়া হৈছে সেই দামতকৈও কম দামত ইয়াত গ্ৰাহকে আচলতে মাছ লাভ কৰিছে মাছ ল'ব পাৰিছে আৰু আমি দেখুৱাইছোঁ এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা আচলতে মাছ আহিছে বিভিন্ন ধৰণৰ মাছ আহিছে ৰৌ হওক বা বৰালি হওক বা ভকুৱাই হওক বা চিতল আৰি আদি বিভিন্ন ধৰণৰ মাছ আচলতে মাছ আৰু তৃতীয়বাৰৰ বাবে মাছৰ মেলা তেওঁলোকে পাতিছে আমি পূৰ্বতেও ইয়াৰ পূৰ্বে উৰুকাটো আমি এই মাছৰ বজাৰখন আমি দেখুৱাইছিলোঁ এই মাছৰ মেলাখন দেখুৱাইছিলোঁ অজয় আমি আপোনাক অনুৰোধ কৰিছোঁ দৃশ্যবোৰ দেখুৱাই গৈ থাকক ডাঙৰ ডাঙৰ মাছ তাত ওলাইছে কিন্তু সমান্তৰালকৈ আমি নলবাৰীৰ মাছৰ বজাৰখনো দেখুৱাম নলবাৰীত মাছৰ বজাৰখন কেনেকুৱা জনাব আমাক আমাৰ সাংবাদিক কৈলাশ যিহেতু নলবাৰীতো দেখা গৈছে একেধৰণে পুৱাৰ ভাগৰে পৰা ভিৰ বাঢ়িছে কোনখন বজাৰ উপস্থিত আছে গ্ৰাহকৰ কেনেকুৱা তেওঁলোকৰ মনৰ কথাখিনি জানিবলৈ চেষ্টা কৰক
নিশ্চিতভাৱে গীতাশ্ৰী চাওক, যিহেতু আজি উৰুকা আৰু উৰুকাৰ নিশা সকলোৱে উদৰ পূৰাই খোৱাৰ বাবে আচলতে নলবাৰীৰ বজাৰসমূহত ৰাতিপুৱাৰে পৰা গ্ৰাহকে ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু আমি গোপাল বজাৰৰ দৈনিক বজাৰত উপস্থিত আছোঁ আৰু দৈনিক বজাৰখনত আচলতে মাছেৰে উভৈনদী হৈ পৰা পৰিলক্ষিত হৈছে। বিভিন্ন আচলতে প্ৰকাৰৰ ইয়াত ৰৌ, ভকুৱা, বৰালি, বিঘেদকে ধৰি বিভিন্ন আৰি মাছ ওলোৱা পৰিলক্ষিত হৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা যদি ক'বলৈ যাওঁ থলুৱা মাছেৰেও ভৰি পৰা পৰিলক্ষিত হৈছে। আৰু আমি এই মুহূৰ্তত যদি সম্ভৱ হয় তেতিয়াহ'লে বৰ্তমান সময়ত 26 কিলো ওজনৰ আচলতে বিঘেদ মাছ ওলাইছে আৰু নলবাৰীৰ বজাৰত, আৰু এই বিঘেদ মাছটো আমি দেখুৱাব বিচাৰিছোঁ। আৰু সমান্তৰালভাৱে যদি ক'বলৈ যাওঁ বিভিন্ন আচলতে মাছ ইয়াত উপলব্ধ হৈছে আৰু যিটো গ্ৰাহকসকল আছে বা আৰু ব্যৱসায়ীসকল আছে তেখেতসকলৰ সৈতেও কথা পাতিবলৈ বিচাৰিম। এইটো কিমান কেজি? এইটো কেজি আপোনাৰ 800। কিমান কিলো? এইটো 26 কেজি আছে। 26 কিলো। ক'ৰ পৰা আনিছে? আমি বাটচৰৰ পৰা আহিছোঁ। থলুৱা মাছ হয়, লোকেল মাছ। নিশ্চিতভাৱে লোকেল মাছৰে ভৰি পৰা পৰিলক্ষিত হৈছে। আৰু আমি গোটেই বজাৰখনৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ। আৰু যিহেতু ৰাতিপুৱাৰ সময়ত বিভিন্ন প্ৰান্তৰ পৰা গ্ৰাহকসকলো আহিছে নিজৰ নিজৰ আচলতে পচন্দৰ মাছটো ক্ৰয় কৰাৰ বাবে। আৰু দাম কেনেকুৱা কৈলাশ? নলবাৰী বজাৰৰ মাছৰ দাম কেনেকুৱা সেইখিনিও আপুনি জানিবলৈ যত্ন কৰক বিক্ৰেতাৰ পৰা। নিশ্চিতভাৱে যিহেতু মীন বিভাগৰ তৰফৰ পৰা আচলতে এখন SOP জাৰি কৰিছিল বিভিন্ন থলুৱা মাছৰ দাম নিৰ্ধাৰণ কৰে, আৰু ব্যৱসায়ীসকলে কেনেধৰণৰ দাম নিৰ্ধাৰণ কৰিছে জানিবলৈ চেষ্টা কৰিম। গোটেই পৰিৱেশটো কিছু দেখুৱাব বিচাৰিছোঁ আৰু কথা পাতিবলৈ বিচাৰিছোঁ। দাদা, মাছৰ দাম কেনেকুৱা? এইটো কি মাছ? এইটো গেৰাজ আছে 400, কমান 400, ৰৌ 500, ৰৌ ভকুৱা 600। নিশ্চিতভাৱে গ্ৰাছ, ভকুৱাকে ধৰি বিভিন্ন প্ৰকাৰৰ মাছৰ 600 টকা দাম নিৰ্ধাৰণ কৰা হৈছে। অন্যহাতে আমি যিটো বিঘেদ মাছ দেখুৱালোঁ এইটো 800কৈ কেজি নিৰ্ধাৰণ কৰা হৈছে। আৰু গোটেই বজাৰখনৰ আমি দৃশ্যসমূহ দেখুৱাব বিচাৰিম। তাৰ সমান্তৰালভাৱে যদি গ্ৰাহকৰ সৈতে কথা পাতিম, যিহেতু ৰাতিপুৱাৰ ভাগৰ সময় আচলতে ব্যৱসায়ীসকলে তেওঁলোকৰ মাছসমূহ বৰ্তমান সময়ত সুন্দৰভাৱে সজাই পৰাই থোৱা পৰিলক্ষিত হৈছে। গ্ৰাহকৰ সংখ্যা বৰ্তমান মুহূৰ্তত কম দেখিবলৈ পোৱা গৈছে। আৰু দাদা, আৰি মাছৰ দাম কেনেকুৱা? 1500। কথা এটা সুধিব বিচাৰিছোঁ, যিহেতু ফিচাৰ ডিপাৰ্টমেণ্টৰ পৰা আপোনালোকৰ এখন SOP জাৰি কৰা হৈছিল, তাতকৈ দাম কম হৈছে নে বেছি হৈছে? তাতকৈ বহুত দাম কম, পাৰ কেজি 300 টকা কম। পাৰ কেজি কিমান কম লৈছে? 300কৈ কম লৈছে। আপোনালোকৰ ইয়াত দাম কেনেকুৱা? ভকুৱা, কমন কাঠ বিলাক? ভকুৱাটো 250 টকা কিলো। ভকুৱা 250 টকা কিলো। আৰু চিলভাৰ 150 টকা। চিলভাৰ 150 টকা। আৰু কি মাছ আছে? ৰৌ আছে। ৰৌ কিমান? ৰৌ 400। ৰৌ 400। নিশ্চিতভাৱে এনেদৰে দেখিবলৈ পোৱা গৈছে। আৰু বিভিন্ন প্ৰকাৰৰ আচলতে ইয়াত গীতাশ্ৰী মাছ উপলব্ধ হৈছে। কিন্তু বৰ্তমান মুহূৰ্তত মই পূৰ্বে উল্লেখ কৰিছোঁ যে বৰ্তমান মুহূৰ্তত গ্ৰাহকৰ উপস্থিতি তেনেহেৰেঙা ৰাতিপুৱাৰ ভাগৰ সময়, আৰু এই সময়ত আচলতে বিভিন্ন প্ৰান্তৰ গ্ৰাহকসকলে বা ব্যৱসায়ীসকলে অহাই পৰিলক্ষিত হৈছে। আৰু চিতল মাছ দেখুৱাব বিচাৰিছোঁ। চিতল মাছ ইয়াত দেখিবলৈ পোৱা গৈছে। চিতল মাছো ওলাইছে। আৰু সমান্তৰালভাৱে যদি ক'বলৈ যাওঁ নলবাৰীৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ মাছ অনা হৈছে আৰু থলুৱা মাছেৰে বৰ্তমান মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। আৰু গোটেইখিনি দৃশ্য দেখুৱাব বিচাৰিছোঁ যে নলবাৰী আৰু কৈলাশ ক'ৰ পৰা বা কোন ঠাইৰ পৰা আহিছে এই মাছ? নিশ্চিতভাৱে আমি বিভিন্ন ব্যৱসায়ীৰ সৈতে কথা পাতিছোঁ। ইতিমধ্যে নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে কয়াগুছি, বাটচৰ, নদী এইসমূহ ঠাইৰ পৰা অনা হৈছে। আৰু আমি ব্যৱসায়ীৰ পৰাই এইসমূহ কথা জানিবলৈ বিচাৰিম, তেওঁলোকে ক'ৰ পৰা এইসমূহ মাছসমূহ আনিছে। দাদা, মাছৰ দাম কেনেকুৱা? কোনটো মাছ দা? ৰৌ, ভকুৱা, চিতল এইবিলাকৰ দাম কেনেকুৱা? ৰৌটোৰ দাম আছে 500 টকা, ভকুৱাটোৰ দাম আছে আপোনাৰ 700 টকা, বিকেটটোৰ দাম আছে 400, শিলঘৰীয়া আছে 900। ক'ৰ পৰা আনিছে মাছ? মঙলদৈ মাছ আছে। নিশ্চিতভাৱে এই বেপনীখনত মঙলদৈৰ পৰা মাছ অনা পৰিলক্ষিত হৈছে। আৰু কথা পাতিম তাৰ পূৰ্বে আমি গোটেইখিনি দৃশ্য দেখুৱাব বিচাৰিছোঁ। আৰু এয়া এই অন্য এটা প্ৰান্তৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ, কথা পাতিম। দাদা, মাছ কেনেকুৱা? দাম কেনেকুৱা? ৰৌ, ভকুৱা, চিলভাৰ কেনেকুৱা? 300। ক'ৰ পৰা আনিছে এই মাছসমূহ? বলুৱা কুমৰিঘাটৰ পৰা। বেছিভাগ আপোনাৰ নলবাৰীৰে মাছ পৰা আনিছে। চিলভাৰ কেনেকুৱা দিছে? 300। কমন কাৰ্ড 300। চৰকাৰে নিৰ্ধাৰণ কৰা দাম অনুসৰি দিছে আপোনালোক? বেছি হৈছে। মালিব লাগে বেছি, আমাৰতো হাজিৰা হ'ব লাগিব।
আপোনালোকে ক'ৰ পৰা আহিছে বলুৱা কুমৰিকটা তাৰে মাছৰ নিশ্চিতভাৱে ইয়াৰ বলুৱা কুমৰিকটা মাছো হয়তো ওলাইছে বজাৰখনত নিশ্চিতভাৱে গীতাশ্ৰী ইয়াত বিভিন্ন ফিচাৰীৰে ঘৰৰ বিভিন্ন ফিচাৰীৰ পৰা ইয়াত মাছসমূহ অনা হৈছে সমান্তৰালভাৱে জলাশয় বা বিলৰ পৰাও মাছ ধৰি অনা হৈছে আৰু এইখন দোকানৰ ওচৰতে গৰাকী দিন কথা পাতিবলৈ বিচাৰিম দাদা মাছ ক'ৰ পৰা আনিছে আমি বিয়াকুচিৰ পৰা আনিছো বিয়াকুচি বৰপেটা নহয় আপোনাৰ এই সৰ্থেবাৰী কেনেকুৱা মাছ কেনেকুৱা এইটো বৰালি মাছ চাগে বৰালিৰ কিলো কেনেকুৱা 15কে খুজি আছো 1500 বাকী এইবিলাক মাছৰ গ্ৰাছ কাপ আপোনাৰ 450 শিলগুৰি আছে 800 আপোনাৰ আৰি আছে 1400 1200 চিতল আছে 800 চিতলৰ কেনেকুৱা 800 টকা কিলো নিশ্চিতভাৱে এয়া হৈছে আচলতে নলবাৰীৰ বজাৰৰ পৰিৱেশ আৰু পূৰ্বে আমি উল্লেখ কৰিছোঁ যে নলবাৰীৰ লগতে নলবাৰীৰ ওচৰ পাজৰৰ কেইবাখনো জিলাৰ পৰা ইয়াত মাছ অনা হৈছে আৰু যিহেতু এই মুহূৰ্তত আৰু অন্য এখন দোকানৰ ওচৰতে একদম দেখুৱাব বিচাৰিছোঁ আৰু গ্ৰাহকৰ সৈতে কথা পাতিম দাদা আজি প্ৰথমে আপোনাক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ উৰুকাৰ বজাৰলৈ আহিছে কেনেকুৱা আপোনাকো আৰু আপোনালোকৰ জৰিয়তে অসম তথা বিশ্ববাসীলৈ ভোগালী বিহুৰ মই উলকাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ঠিকে আছে তথাপিও জুবিনবিহীন আমাৰ জুবিন দা আমাৰ মাজৰ পৰা কামিফা আঁতৰি গৈছে বা জুবিনবিহীন আমাৰ উৰুকা তথাপিও পৰম্পৰা ৰক্ষা কৰি বাপতি সাহোন ভোগালী বিহুৰ বজাৰ পৰম্পৰা আমি নলবাৰীৰ যিহেতু সন্তান নলবাৰী বজাৰলৈ আহিছোঁ নলবাৰীত আহি মাছ দেখিছোঁ মাছ খুব বেছি মাছ ওলাইছে এইবাৰ প্ৰায় 32 কেজিৰ এইটো মাছ বিকেট মাছ ওলাইছে আৰি ওলাইছে ৰৌ ওলাইছে ভকুৱা ওলাইছে আমাৰ লোকেল মাছ আচলতে ভৰি পৰিছে নলবাৰী বজাৰত মাছ মই কিনিলোঁ এটা আৰি মাছ কিনিলোঁ দাম এইবাৰ বেছি কিমান দাম 15 টকা কেজি যোৱা বছৰ কিন্তু এইখন বজাৰতে মই মাছ কিনিছিলোঁ আৰি মাছ 800 টকা কেজি এইবাৰ 15 টকা প্ৰায় ডাবল হৈছে মানে 200% দাম বাঢ়িছে বস্তু বাঢ়ি চব বস্তু বাঢ়িলে বাঢ়িছে মাছৰ দাম বাঢ়িছে এইটোৱে নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ আৰু দেখুৱাইছোঁ আচলতে এইটো বিঘেট মাছ আৰু কিমান কিলো আছে দাদা 32 কিলো ক'ৰ পৰা অনা হৈছে এইটো ক'ৰ পৰা আনিছে বৰিবা কিমান কিলো নিৰ্ধাৰণ কৰা হৈছে 900 টকা কিলো 32 কিলো আছে নিশ্চিতভাৱে 32 কিলো ওজনৰ বিঘেট মাছ আৰু বৰিৰ পৰা আনিছে নলবাৰীৰ বৰিৰ পৰা আচলতে অনা হৈছে আৰু বৰ্তমান মুহূৰ্তত এই মাছটো চাবলৈ বিভিন্ন প্ৰান্তৰ পৰা অহা গ্ৰাহকসকলে ভিৰ কৰিছে আৰু আমি অন্য গ্ৰাহকৰ সৈতেও কথা পাতিম দেখুৱাব বিচাৰিছোঁ যিহেতু বিভিন্ন প্ৰান্তৰ পৰা গ্ৰাহকসকল আহিছে আৰু ভিন প্ৰকাৰৰ মাছসমূহ এই মুহূৰ্তত চাই থকা পৰিলক্ষিত হৈছে আৰু দাদা অকণমান কথা পাতোঁ ক'ৰ পৰা আহিছে আমি ইয়াৰে মাছৰ নলবাৰী কেনেকুৱা মাছৰ দামটো ঠিকেই আছে অলপমান বাঢ়ান লাগি আছে ডাঙৰ নাই চাইহে আছো কেনেকুৱা দাম কৈছে দাম ঠিকেই আছে বেছিও নহয় গোটেই কমো নহয় বজাৰ বুলি কি ক'ব দাদা আজি প্ৰথমে আপোনালৈ ভোগালীৰ শুভেচ্ছা জনাইছোঁ কেনেকুৱা আপোনাক শুভেচ্ছা জনাইছোঁ মাছৰটো মই বহুত দাম পাইছোঁ মাছ ল'ম বুলি আহিছে মাছ ল'ম বুলি এনে মই গুৱাহাটীতে আহোঁ কিন্তু ইয়াতে আজি গাঁও বুলি আহিলোঁ কিন্তু ইয়াতে দাম বেছি ক'ৰ পৰা আহিছে মই আপোনাৰ বাচ্ছাৰ পৰা আহিছোঁ এনেই থাকোঁ গুৱাহাটী ঘৰ চুকুটাই গুৱাহাটীতে মাছৰ দাম কম কিন্তু ইয়াতে বহুত বেছি দাম বেছি হৈছে বহুত বেছি কি মাছ চালে মই আৰি চালোঁ এই ভকুৱা চালোঁ কিন্তু মিলা নাই সেইকাৰণে লোৱা নাই কিমান দাম কৈছে ইয়াত আৰি কৈছে 1500 ক'ৰবাত 1800 আৰু এই 800 900 এইবিলাক কৈছে ভৌকা ধন্যবাদ জনাইছোঁ আৰু এয়া হৈছে নলবাৰীৰ বজাৰৰ পৰিৱেশ আৰু এনেদৰে ৰাতিপুৱাৰ সময়তে এনেদৰে বিভিন্ন প্ৰান্তৰ পৰা মাছসমূহ ভয়নদী হৈ পৰা পৰিলক্ষিত হৈছে আৰু সময়ৰ লগে লগে আচলতে গীতাশ্ৰী যদি ক'বলৈ যাওঁ সময়ৰ লগে লগে বিভিন্ন প্ৰান্তৰ পৰা অহা গ্ৰাহকসকলে ভিৰ কৰিছে আৰু বৰ্তমান মুহূৰ্তলৈকে 32 কিলো ওজনৰ মাছ আৰু এইটো হৈছে ডাঙৰ বৰ্তমান সময়লৈকে ওলাই থকা মাছ আৰু 32 কিলো ওজনৰ এই মাছটোৰ দাম নিৰ্ধাৰণ কৰা হৈছে পাৰ কিলোত 900 টকা কৰি গীতাশ্ৰী হয় সেয়া আচলতে মাছৰ বজাৰৰ সুকীয়া ঠাই বিশেষে সুকীয়া মাদকতা কৈলাস আমি পৰৱৰ্তী সময়ছোৱাতো আপোনাৰ ওচৰলৈ আহিম আৰু আপুনি দেখুৱাই যাব আমাক পৰিৱেশ আৰু সেয়া নলবাৰী বজাৰখন দেখুৱালো সমান্তৰালকৈ আজি আমি পুৱাৰ ভাগৰে পৰা আৰম্ভ কৰিছোঁ গহপুৰৰ বজাৰখনৰ সৈতে তাৰপিছতে দেখুৱাইছোঁ আমি লখিমপুৰৰ বজাৰ লালু বজাৰতো যথেষ্ট ভিৰ পুৱাতেই দেখা গৈছিলে গহপুৰ কওক তেজপুৰ কওক ডিব্ৰুগড় কওক শিৱসাগৰ কওক বা কলিয়াবৰ নগাঁও চাৰিওপিনে
এই ধৰণে দেখা গৈছে মাছৰ বজাৰত ভিৰ পুৱা নহওঁতেই আচলতে আকাশ পোহৰ নহওঁতেই বহুজনে মাছৰ বজাৰত ভিৰ কৰিছে মাছ ক্ৰয় কৰিছে নিজৰ পচন্দ অনুসৰি আৰু দৰ দামো হৈছে এনেকুৱা নহয় যে পচন্দৰ দামত পাইছে কিন্তু দৰ দাম কৰিও কৰবাত হয়তো কম দামতে আনিবলৈ ক্ৰেতাই হয়তো সমৰ্থ হৈছে কৰবাত হয়তো হোৱা নাই অধিক দাম দুপইচা হয়তো আনকালতকৈ বেছি ভৰিবলগীয়া হৈছে কিন্তু বহুতেই আচলতে নিজৰ পচন্দৰ মাছবিধ আজি নিশা একেলগে পৰিয়ালৰ সৈতে বন্ধু বান্ধৱৰ সৈতে লগে ভাগে খাবলৈ পচন্দৰ মাছবিধ ক্ৰয় কৰি আনিছে পুৱতি নিশাৰে পৰা মাছৰ বজাৰৰ যি ভিৰ কৰিছে সি অসমীয়া এয়া আচলতে পৰম্পৰা আৰু সেয়াই সুকীয়া মাদকতা ভোগালীৰ এই যি উৰুকাৰ এই দিনটো চাৰিওপিনে এটা থাকে খদমদম মাছে মঙহে উভয় নদী হৈ পৰে বজাৰ পাকঘৰত বিধে বিধে ব্যঞ্জনৰ চলে প্ৰস্তুতি সমান্তৰালকৈ পিঠা পনাৰ কথাখিনি আছেই কিন্তু উৰুকাৰ নিশা কেনেকৈ কিবিধ ব্যঞ্জন ৰান্ধিব মাছ টেঙাৰে ৰান্ধিব নে আন কিবা পদ্ধতিত ৰান্ধিব মুঠৰ ওপৰত মাছক লৈ এটা বিশেষ চৰ্চা থাকে এই মুহূৰ্তত তিতাবৰৰ এখন বজাৰ দেখাম আৰু এই বজাৰখন দেখুৱাব আমাৰ সাংবাদিক অনমোল যাদৱে অনমোল বিহুৰ শুভেচ্ছা আৰু এই ধৰণে যেটো পৰিবেশ আমি দেখুৱাই গৈ আছো আজি পুৱা 4:30 বজাৰ পৰা আমি নন ষ্টপ দেখুৱাই গৈ আছো অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বজাৰত য'ত ডাঙৰ মাছ ওলাইছে তিতাবৰৰ বজাৰখনো আমি দেখুৱাবলৈ বিচাৰিম আমাৰ দৰ্শকক তিতাবৰত কিমান ডাঙৰ মাছ ওলাইছে মই বৰ্তমান সমগ্ৰ অসমবাসীৰ লগতে আপোনাকো বিহু শুভেচ্ছা যাচিছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ গমাৰি যিটো সাপ্তাহিক বজাৰ তাত উপস্থিত আছোঁ আৰু ইয়াত থলুৱা মাছ যথেষ্ট ওলাইছে আৰু ৰাইজে হেতা পৰা কৈছে কাৰণ পুৱা ভাগতে তেওঁলোকে যি সকলোতকৈ ধুনীয়া আৰু খাবলৈ সোৱাদ সুস্বাদু মাছটো সকলো ক্ৰয় কৰিবলৈ পুৱা ভাগতে ওলাই আহিছে বজাৰখনলৈ আৰু মই সাপ্তাহিক বজাৰ যি পৰিৱেশ ইয়াৰ পৰিৱেশ দেখুৱাম আচলতে ইয়াত ডাঙৰ মাছবিলাক আৰু থলুৱা মাছবিলাক মই দেখুৱাম আচলতে ৰাইজে আচলতে দাদা অকণ আপোনাৰ ওচৰলৈ আহিছোঁ মাছ থলুৱা মাছ যথেষ্ট ইয়াত ওলাইছে চালানী বিপৰীতে আকৌ মাছটো দাঙি দিবচোন অকণ দেখুৱাই দিব হয় 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 অকণ জানি আপোনাৰ পৰা ক'ৰ পৰা আনিছোঁ থলুৱা মাছ যথেষ্ট ভাল দেখিছোঁ চাদাং কথা ওচৰতে মেৰাপানীৰে হয় যথেষ্ট ৰাইজ হেতাৰ পৰা কৈছে কাৰণ পুৱা ভাগতে ওলাই আহিছে ৰাইজে ভাল মাছটো ল'বলৈ কিমান টকা কেজি 500 টকা 500 টকা কি মাছ আছে মিৰ্কা আছে ৰৌ আছে বাহু আছে 6 কেজি সাইজৰ মিৰ্কা আছে আৰু ডাঙৰ মাছ আছে এইটো হয় দাঙি দিয়কচোন অকণ নাই ওলাই আছে এতিয়া লাইভ চলি আছে আমি পোনপটীয়াকৈ দেখুৱাই আছোঁ হয় হয় কেনেদৰে বিকিছে আৰু ৰাইজৰ যথেষ্ট 800 টকা হয় ৰাইজে যথেষ্ট সুন্দৰ এক সঁহাৰি দেখিবলৈ পাইছোঁ ভাল ৰাইজে পুৱা ভাগতে ওলাই আহিছে মাছ কৰিবলৈ হয় বিভিন্নজন লোক আছে তেওঁলোকৰ পৰা অকণ জানিম দাদা প্ৰথমতে বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰাইজে যথেষ্ট সুন্দৰভাৱে ওলাই আহিছে আজি পুৱা ভাগত আমি অসমবাসীৰ লগতে আপোনালোকৰ চেনেলৰ সমূহ কৰ্মকৰ্তাক আমি ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি আমাৰ ইয়াতে এখন ডাঙৰ বজাৰ হয় গমাৰি বজাৰ এই গমাৰি বজাৰতে বিভিন্ন স্থানৰ পৰা আমাৰ লোকেল বুলি ক'ব আৰু বিভিন্ন ডাঙৰ মাছ আহে ইয়াত ৰাইজে আমাৰ মাছ চোৱাত এটা মানে ৰাতিপুৱাই আহে যাতে কোনে ডাঙৰ মাছটো ল'ব পাৰে হয় যেটা হেতাৰ পৰা কৈছে হেতাৰ পৰা লাগিছে হয় বিভিন্ন ঠাইৰ পৰা আহিছে আৰু মই ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ দাদা অকণ আহিম মাছ লোকেল মাছ দেখিবলৈ পাইছোঁ আপোনালোকৰ ওচৰত চাহ অকণ দাঙি দিবচোন হয় ক'ৰ পৰা আনিছে অকণ জানিব গড়জান কেইটকা কেজি 500 টকা কেজি হয় হয় সুন্দৰভাৱে তেওঁলোকে ইয়াত যি থলুৱা আচলতে ইয়াৰ স্থানীয় যিবিলাক আচলতে পাহাৰৰ জাতিৰ সেই মাছসমূহ উপলব্ধ কৰিছে ৰাইজৰ বাবে আৰু মই ইয়াৰ পৰিৱেশ দেখুৱাই আছোঁ আৰু এইটো গল্ডেন আছে আপোনাৰ ওচৰত চাওঁ অকণ হয়
হয় এনেদৰে থলুৱা মাছে ভৰি পৰিছে থলুৱা মাছেৰে তিতাবৰৰ এই বজাৰখন ভৰি পৰিছে আৰু থলুৱা মাছৰে চাহিদা বেছি থাকে যিহেতু থলুৱা মাছ ফিচাৰী মাছ বা যি বিলৰ মাছ নদীৰ মাছ এই ধৰণৰ মাছবোৰেই বিচাৰে অধিকাংশ লোকে আৰু চাহিদা থাকে থলুৱা মাছৰে উৰুকাৰ দিনটোত আমি পুনৰবাৰ সংযুক্ত হ'ম নলবাৰীৰ আমাৰ সাংবাদিক কৈলাশৰ সৈতে কৈলাশ ডেকা আপোনাৰ ওচৰলৈ পুনৰবাৰ আহিছোঁ নিশ্চিতভাৱে গীতাশ্ৰী চাওক যিহেতু আজি উৰুকা আৰু উৰুকাৰ পুৱাৰ ভাগত এই মুহূৰ্তত আমি নলবাৰীৰ বজাৰৰ পৰিৱেশ দেখুৱাই আছোঁ আৰু নলবাৰীৰ বজাৰত বৰ্তমান মুহূৰ্তত গ্ৰাহকৰ ভিৰ হোৱাও পৰিলক্ষিত হৈছে আৰু পুনৰবাৰ আমি আমাৰ দৰ্শকসমূহক আচলতে দেখুৱাব বিচাৰিছোঁ আৰু বৰ্তমান মুহূৰ্তত ইয়াত বিভিন্ন প্ৰকাৰৰ পূৰ্বে উল্লেখ কৰিছোঁ যে বিভিন্ন প্ৰকাৰৰ মাছ থলুৱা মাছ উপলব্ধ হৈছে আৰু নলবাৰীৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰীৰ দাঁতিকাষৰীয়া কেইবাখনো জিলাৰ পৰা ইয়ালৈ মাছ অনা হৈছে আৰু মাছৰ প্ৰকাৰ অনুযায়ী আচলতে দামসমূহ নিৰ্ধাৰণ কৰা হৈছে আমি কিছু সময় পূৰ্বে দেখুৱাইছিলোঁ যে ৩২ কিলো ওজনৰ বিশেষ মাছ আৰু যিটো মাছৰ মূল্য প্ৰতি কিলোত ৯০০কৈ ধৰা হৈছে আৰু ৯০০ টকাকৈ দৰত প্ৰতি কিলো ধৰা হৈছে আৰু সমান্তৰালভাৱে তাৰ পূৰ্বেও দেখুৱাইছিলোঁ যে আমাৰ সহযোগে দেখাব যে ইয়াত ২৬ কিলো ওজনৰো বিশেষ মাছ ওলাইছে সমান্তৰালভাৱে ডাঙৰ ডাঙৰ ভকুৱা চিতল বৰালি এইসমূহ মাছো ওলোৱা পৰিলক্ষিত হৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা গ্ৰাহকসকলে এই মুহূৰ্তত আহি তেওঁলোকৰ মন পচন্দৰ আচলতে মাছটো ক্ৰয় কৰাৰ বাবে ওলাই আহিছে আৰু উৰুকাৰ নিশাটো সকলোৱে যাতে উদৰ পুৰাই খাব পাৰে তাৰ বাবে আচলতে ৰাতিপুৱাৰ ভাগৰ পৰা নিজৰ নিজৰ মনৰ পচন্দৰ মাছটো ক্ৰয় কৰাৰ বাবে ওলাই অহা পৰিলক্ষিত হৈছে আৰু বৰ্তমান মুহূৰ্তত যি ডাঙৰ মাছটো আচলতে চোৱাৰ বাবে সকলোৱে হেঁপাহ ৰাখিছে যিহেতু সকলোৱে আহি ডাঙৰ মাছ চোৱাৰ বাবে এই মুহূৰ্তত ভিৰ কৰিছে আৰু আমি এখন বজাৰৰ আৰু উন্নত গ্ৰাহকৰ আৰু লগতে ব্যৱসায়ীৰ লগত কথা পাতিবলৈ বিচাৰিম ইয়াত শ'ল মাছ দেখিবলৈ পোৱা গৈছে শ'ল মাছৰ কিলো কেনে নিৰ্ধাৰণ কৰিছে আমি অলপ কথা পাতিম দাদা আপোনালোকক ক'ৰ পৰা আনিছে মাছ ভেল্লা কেটকুচি পৰা আহিছোঁ ভেল্লা কেটকুচি সৰ্থেবাৰী নহয় ভেল্লা কেটকুচি শ'ল মাছৰ দাম কেনেকুৱা শ'ল মাছ 750 আৰু আৰি মাছ 1000 আছে আপোনাৰ 950 আছে চিতল মাছ 650 700 আৰু পকুৱা ডাঙৰটো আপোনাৰ 650 সৰুটো 520 500 কেনেকুৱা গ্ৰাহক কেনেকুৱা আহিছে গ্ৰাহক ভালে আহিছে ৰাতিপুৱাৰ ভাগতে ভালে আহিছে আহি যদি লগতে কাষ্টমাৰ ধৰা নাই ধৰিব অলপ বেলা হ'লে বেছি আহিব নিশ্চিতভাৱে অন্য এখন দোকানৰ পৰা ব্যৱসায়ীৰ সৈতে কথা পাতিম কি মাছ আছে আপোনাৰ ইয়াত কি মাছ আছে আপোনাৰ ইয়াত বিকেট আছে ভকুৱা আছে ৰৌ আছে দাম কেনেকুৱা এই বিকেটৰ 300 টকা আৰু এই ভকুৱা 550 দিছে কমন কাপোৰ কেনেকুৱা কমন কাপে 300 টকা দিছোঁ কিলো 300 টকা ভকুৱা 550 দিছে নিশ্চিতভাৱে এয়া হৈছে গোপাল বজাৰৰ যি মাছ বজাৰ গোপাল বজাৰৰ মাছ বজাৰত এই ধৰণে পুৱাৰে পৰা দেখা গৈছে যে বিক্ৰেতাই বিভিন্ন ৰকমৰ মাছ ওলাই দিছে আৰু ক্ৰেতায়ো ক্ৰয় কৰি আছে লাহে লাহে হয়তো ভিৰ আৰু বাঢ়িব এই মুহূৰ্তত কৈলাশ আমি আপোনাৰ পৰা আঁতৰিছোঁ আৰু আমি সংযুক্ত হ'ম আন এখন বজাৰৰ পৰা ইয়াৰ পূৰ্বে তেজপুৰৰ পৰুৱাৰ বজাৰখন দেখুৱাইছিলে আমাক আমাৰ সাংবাদিক হেমন্তই এতিয়া আন এখন বজাৰত উপস্থিত আছে হেমন্ত পুনৰ সংযুক্ত হৈছোঁ আপোনাৰ সৈতে নিশ্চয়কৈ আমি তেজপুৰ পৰুৱা মাছৰ বজাৰ পৰিৱেশ যিহেতু দেখুৱাই আছো এই মুহূৰ্তত সৰ্বাধিক 22 কেজি ওজনৰ এটা চিতল দেখুৱাইছোঁ প্ৰকাণ্ড এইটো ওজন 22 কেজি বুলি তেওঁ উল্লেখ কৰিছে আৰু এনেদৰে দেখা পোৱা গৈছে প্ৰকাণ্ড চিতল শিলঘৰীয়া বাহু বৰালিয়ে ভৰি পৰিছে এইটো কিমান ওজন কেজি 22 কেজি ওজন 22 কেজি ওজন কেনেকৈ দিছে কেজি 1500 এইবাৰ দাম বঢ়াইছে নেকি নাই এইবাৰ কমে এইটো 22 কেজি ওজনৰ চিতলৰো সৰুবিলাকতো দাম কম আছে ন ক'ৰ মাছটো ক'ৰ এইটো জীয়াবলী মাছ হয় পৰিৱেশটো দেখুৱাইছোঁ আৰু যিহেতু মাছ ক্ৰয় কৰিবলৈ আহিছে বহুজন পুৱাতে মাছ ক্ৰয় কৰিবলৈ ওলাই আহিছে আহিলোতো ৰাতিপুৱা সময়ত মানে এটা গতানুগতিকভাৱে আগৰ পৰাই নিয়ম থাকেতো যে মাছ চাম উৰুকাৰ যিহেতুকে ৰাতিপুৱা মাছ চাম বুলি ক'লে এতিয়া প্ৰত্যেকবাৰ কাজিৰঙা যাওঁ এবাৰ কাজিৰঙা যোৱা অলপ কুঁৱলীৰ কাৰণে তাৰ কাৰণে ইয়াতে আহিলোঁ ঘৰত পৰিয়ালৰ লগতে খাম নিশ্চিতভাৱে কাৰণ আমাৰ পৰিয়ালটো যিহেতুকে ডাঙৰ তো আহি পাওঁতে সকলো দেৰিয়ে হ'ব তাৰপিছত লগে ভাগে এসাঁজ খোৱাটোৱে সকলোৰে কামনা কিন্তু যিহেতুকে আজি মঙলবাৰ তাৰ মাজতে আৰু হয় নিশ্চয়কৈ এইখিনিতে উল্লেখ কৰিম আজি যিহেতু উল্লেখ কৰাৰ দৰে আজি মঙলবাৰ বহুতে হয়তো আজি উৰুকাৰ নিশা মাছ মঙৰ পৰা বিৰত থাকিব তথাপিও মাছ ক্ৰয় কৰিবৰ বাবে যিহেতু ওলাই আহিছে কি দিছা বিহুকাৰ উপলক্ষে আহিছোঁ মাছ চাবলৈ কেনেকৈ হয় পৰুৱা বজাৰ ঠিক আছে ইমানেই কেনেকুৱা চকুত কিমান ডাঙৰ মাছ চকুত বহুত ডাঙৰ মাছ আছে আৰু মাছ ওলাই গ'ল বৰ্তমান
এটা বজাৰ পৰাই বজাৰ বহিছে হয় হয় নিশ্চয়কৈ যিহেতু এই মুহূৰ্তত পোহৰ হৈছে আৰু পুৱা এই মুহূৰ্তত হয়তো দেখিব পোৱা যাব ক্ৰমান্বয়ে গ্ৰাহকৰ সংখ্যা যিহেতু বৃদ্ধি পাইছে আৰু পৰিৱেশটো আমি দেখুৱাই আছোঁ তেজপুৰ পৰুৱা মাছৰ বজাৰৰ পৰা আৰু এনেদৰে বিভিন্নজন ওলাই আহিছে আৰু মাছ ক্ৰয় কৰাৰ উদ্দেশ্যে সকলো ওলাই অহা পৰিলক্ষিত হৈছে আৰু দাদা কি ল'ব মই বাহুকে ল'ম বুলি ভাবি আছোঁ বাহু ল'ম ৰেটৰ তাৰ মই পাইছে নেকি নাই দামৰ 500 টকা কৈ আছে 500 কৈ আছে ঘৰতে খাব ঘৰতে খাম আয়োজন কেনেকুৱা আয়োজন ঠিক আছে বিহু বুলি অসমীয়া মানুহক খোৱাৰ বাবেও এটা উৎসৱ নহয় জানো প্ৰতিদিনে মাছ মাংস খাই আছে কিন্তু আজি জুতি বুটি লগাই আজি তোমাৰ বাহু মাছটো ফুলকবি আলু দি হ্যাঁ আচলতে হেমন্ত বিধে বিধে কোনোবাই বিলাহীৰে ৰান্ধিব কোনোবাই ফুলকবিৰে ৰান্ধিব কোনোবাই ভাজিব আৰু মাছ যিয়ে যেনেকৈ ভাল পায় ঘৰত এসাঁজ তেনেকৈ সাজি ৰান্ধি তেনেকৈ তৃপ্তিৰে খাব আমি পুনৰ আহি আছোঁ আপোনাৰ ওচৰলৈ পোহৰ হৈছে আৰু ভিৰো বাঢ়িছে কিন্তু বহুত ডাঙৰ ডাঙৰ মাছ ওলাই গৈছে ইতিমধ্যে পৰুৱাৰ বজাৰখনৰ পৰা পৰুৱাৰ বজাৰখন দেখুৱালোঁ তেজপুৰৰ এতিয়া আকৌ শিৱসাগৰৰ বজাৰ দেখুৱাম পুনৰবাৰ শিৱসাগৰৰ পৰা আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ সৈতে প্ৰদীপ পুনৰবাৰ আহিছোঁ আৰু সংযুক্ত হৈছোঁ আৰু বজাৰ এতিয়া যিহেতু পোহৰ হৈছে গ্ৰাহক হয়তো যথেষ্ট সংখ্যক ওলাই আহিছে কেনেকুৱা দেখিছে পৰিৱেশ হয় বৰ্তমান শিৱসাগৰৰ দলমুখ চাৰিআলিত যি এদিনীয়াকৈ বিহুৰ বতৰত প্ৰতি বছৰে বহে বজাৰ উৰুকা দিনা আৰু আজি এই দলমুখতো শিৱসাগৰ দলমুখ চাৰিআলিত মাছৰ যিখন বজাৰ বহিছে ইয়াৰ উভয় নদী হৈ পৰিছে বিভিন্ন প্ৰজাতিৰ মাছে ৰৌ বাহু মিৰিকা আৰি সকলো প্ৰজাতিৰ মাছেই আছে মই দেখুৱাইছোঁ প্ৰথমে মাছৰ বজাৰখন দেখুৱাইছোঁ তাৰপিছত আমি গ্ৰাহক আছে বহু সংখ্যক গ্ৰাহকসকলৰ পৰা আমি ভাষ্য ল'ম কিন্তু তাৰ পূৰ্বে মই ইয়াৰ ক'ৰ পৰা মাছ আনিছে আমি সেই বিষয়ে প্ৰথমে ভাষ্য ল'ম দাদা অকণমান আহিব এইফালে প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ পুৰা আপোনাৰ হাতত মাছ দেখিছোঁ কাটিয়ে ল'লে নেকি হে আহিছে আমি আমলাপতি কি ল'লে অকণমান দাঙি দিব এইটো বাহু মাছ ইয়াত কটাও ব্যৱস্থা আছে নেকি কটাও ব্যৱস্থা আছে সুন্দৰ ব্যৱস্থা আছে কি ক'ব আজি আজি ভোগালী উদযাপন কৰিম আৰু পৰিয়ালৰ সৈতে এইটো ভাবিয়ে ৰাতিপুৱা আহিলোঁ ভাল মাছ এটা নিবৰ কাৰণে হয় এয়া মই দেখুৱাইছোঁ শিৱসাগৰৰ পৰিৱেশ আৰু অকণমান দাদা কি কি মাছ আছে অকণমান দাঙি দিব নেকি অকণমান দাঙি দেখুৱাবচোন হয় এয়া মই দেখুৱাইছোঁ ইয়াত এইখন সকলো ইয়াৰ স্থানীয় ব্যৱসায়ী তেওঁলোকে ক'ৰ পৰা আহিছে মাছ এইবোৰ আপোনাৰ ফিচাৰী মাছো আছে লোকেল মাছো আছে মানে আপোনাৰ নৈ মাছো আছে হয় এইটো কি মাছ এইটো গাছ কাপ হয় গাছ কাপ কেনেকৈ কৈছে কিলো এইটো আপোনাৰ 700 টকা কেজি কিমান আছে ইয়াত 8 কেজি ৱেট 8 কিলো ৱেট 8 কিলো ওজনৰ গাছ কাপ ডাঙৰে যথেষ্ট আৰু মই দেখুৱাইছোঁ শিৱসাগৰৰ ইয়াত আছে এইটো দাদা অকণমান দাঙি দিব নি কি মাছ আছে ইয়াত ভেৰৌ মাছ এইটো ভেৰৌ মাছ কিমান কিলো ওজনৰ হয় এয়া মই দেখুৱাইছোঁ শিৱসাগৰৰ বজাৰৰ পৰিৱেশ আৰু কি কেনেকৈ কৈছে কিলো কেজি এইটো আছে 2000 টকা হয় মই এয়া দেখুৱাইছোঁ শিৱসাগৰৰ বজাৰ এনেধৰণেই শিৱসাগৰৰ দলমুখ চাৰিআলিত আজি এখন মাছৰ বজাৰ বহিছে য'ত বিভিন্ন প্ৰজাতিৰ মাছ আনিছে দাদা অকণমান গ্ৰাহকসকল আছে আমি গ্ৰাহকৰ ভাষ্যও ল'ম এয়া মই দেখুৱাইছোঁ শিৱসাগৰৰ দলমুখ চাৰিআলি দাদা অকণমান ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ ক'ৰ পৰা আহিছে ধন্যবাদ ইয়াতে অকণমান এইফালে আহিব হয় কি ল'বলৈ আহিলে আজি মাছ ল'ম বুলি আহিছোঁ কি মাছ ৰৌ বাহু চাওঁ আৰু চিতল মাছ ল'ম লগতে প্ৰস্তুতি কেনেকুৱা প্ৰস্তুতি হৈছে আৰু ল'ৰা ছোৱালীও গোট খাইছে দূৰে দূৰে থকা চব গতিকে এসাঁজ ভোগালী বুলি ভোগ কৰোঁ তেনে উদ্দেশ্যে আহিছোঁ হয় এনেধৰণেই আহিছে গ্ৰাহকসকল যাতে আজি ভোগালীৰ হেঁপাহৰ ভোগালীৰ উৰুকা দিনা লগে ভাগে এসাঁজ খাব তেওঁলোকে ক'ৰ পৰা আনিছে মাছ এইটো চৰুগুৱা হয় ঘাচ কাপ আছে চিতল আছে বাহু আছে খাল খোল বৰালি ৰৌ মিৰিকা এইবোৰ আছে হয় মই ইয়াত দেখুৱাইছোঁ যে মই দেখুৱাইছোঁ যথেষ্ট ইয়াত আমি দেখুৱাইছোঁ ইয়াত বাহু মাছ আছে যাক বহুতে ভকুৱা বুলিও কয় কিন্তু এই মাছখিনি
কিন্তু মই দেখুৱাইছোঁ যথেষ্ট কলা হৈ আছে বাহু মাছখিনি। সাধাৰণ যিবিলাক মাছ আমি দেখোঁ অলপ বৰণটো বেলেগ, কিন্তু এই বৰণটো কলা। অকণমান আহিবচোন এইফালে। এইটো ইমান বৰণটো কিয় ইমান কলা? আমাৰ লোকেল বিলৰ মাছ হয়, মেটেকাৰ তলৰ মাছ হয়, সেইটো কাৰণে বৰণটো ক'লা। আমাৰ কোনো ফিচাৰী নহয়, লোকেল বিলৰ হয়, চকলা বিলৰ। দিচাংমুখ চকলা বিলৰ সেইকাৰণে ইমান ক'লা হয়, মেটেকাৰ তলৰ মাছ হয়। কিলো কেনেকৈ? কিলো আমাৰ 400, 350 এনেকৈ দিয়া হৈছে। হয়, এয়া মই দেখুৱাইছোঁ। এয়া দাদা বাইদেউ অকণমান এইফালে আহিব। হয়, আপুনি এইফালে চাব। ৰান্ধনীশালত আপোনালোকে ব্যস্ত থাকে, কি ল'বলৈ আজি কেনেধৰণে উদযাপন কৰিব ভোগালী বিহু? ভোগালী বিহু আৰু ৰাতিকে উদযাপন হ'ব আৰু নিজৰ বস্তু কিয় পাহৰিমনো। তাৰপিছত এতিয়াতো খোজকাঢ়িবলৈ আহিলোঁ, তাৰপিছত দেখিছোঁ ইয়াত মাছ ওলাই আছে, সেইকাৰণে মাছ চাবলৈ আহিলোঁ। মাছ চাই মোৰ ভাল লাগে। কি মাছ ল'ব? ল'বলৈতো ভবা নাই, চাওঁ ল'বও পাৰোঁ, কিন্তু মাছবোৰ কেনেকুৱানো ওলাইছে আৰু বিশেষকৈ লোকেল আৰু চালানী মই চিনি নাপাওঁ, তথাপিও চাবলৈ আহিছোঁ। ভাল লাগিলে ল'ম। হয়, এনেধৰণে দেখুৱাইছোঁ মই। বৰ্তমান লাহে লাহে গ্ৰাহকৰ সংখ্যাও বাঢ়িছে। এয়া মই দেখুৱাইছোঁ পৰিৱেশ শিৱসাগৰৰ দৌলমুখ চাৰিআলিৰ। দৌলমুখ চাৰিআলিত এখন মাছৰ বজাৰ বহিছে, আৰু এই বজাৰলৈ বৰ্তমান লাহে লাহে গ্ৰাহকৰ সংখ্যা বাঢ়িছে। মই আৰু গ্ৰাহকৰ ভাষ্য ল'ম। দাদা শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। ক'ৰ পৰা আহিছে? আমি টাউনৰে। হয়, কি মাছ নিব আজি? মাছ মানে চিতল মাছ চাবলৈ আহিছোঁ আজি। হয়, চিতল। এয়া মই দেখুৱাইছোঁ। আজি কেনেধৰণে আয়োজন চলিছে? হয়, অনুষ্ঠিতকৈ আয়োজন কৰিছোঁ। আৰু প্ৰদীপ, আমি দেখিছিলোঁ আপুনি দেখুৱাই বজাৰখনৰ পৰাই, দলমুখৰ পৰাই ক'ৰবাত 2000 টকা প্ৰতি কিলো মাছ এবিধো ওলাইছে। সেয়া যদি পুনৰবাৰ সোধে কোনবিধ মাছ? হয়, মই সেই মাছটো আকৌ দেখুৱাব বিচাৰিছোঁ, যিটো মাছৰ কিলো যথেষ্ট দাম। মই অকণমান জানিব বিচাৰিম তেওঁৰ সবিশেষ। দাদা অকণমান মাছটো দাঙি দিব নেকি? এইটো ডঙাৰ আগতে মই সুধি লৈছোঁ প্ৰথম, এইটো কি মাছ হয়? এইটো ভেউ মাছ। ভেউ হেৰ' কিলো কেইটকা? কেজি 2000 টকা হয়। তাতকৈ অলপ কম বেছ হ'ব আৰু গ্ৰাহকৰ। কিন্তু দামটো মানে কামো ইয়াৰ চাগে ভাল। এই ভেউ মাছটো তেনেকৈ নোলায়, ব্ৰহ্মপুত্ৰ মাছ তেনেকৈ নোলায়। এইটো মাছ ব্ৰহ্মপুত্ৰ মাছ। এইটো হয়। অকণমান দাঙি দিবচোন ভালকৈ। এইটো নামটো আকৌ এবাৰ কওক। ভেউ ভেৰু নহয়, ভেউ। হয়, এইটো খাই সোৱাদ আছে এইটো মাছ। এইটো ভাল মাছ, সেইকাৰণে দামটো বেছি। বেছি নোলায় নেকি? এইটো বেছি মাছ নোলায়। নাই, মাৰ্কেটত এইটো মাছ নাই, কাৰো ওচৰতে গাড়ীতেই নাই। সেইকাৰণে দামতো কিনিবলগীয়া হয়। এইটো ব্ৰহ্মপুত্ৰটো দিচাংমুখৰ। হয়, দিচাংমুখৰ এয়া ব্ৰহ্মপুত্ৰৰ পৰা আনিছে এইটো ভেউ মাছ। এটা 1 কিলোৰ দাম হৈছেগৈ ইয়াৰ। মই দেখুৱাইছোঁ যে এই মাছটোৰ 1 কিলোৰ দাম 2000 টকা। এইটো কিমান? হয়, সচৰাচৰ এইটো নাথাকে, পোৱা নাযায়। এইটো চবতে পোৱা নাযায়, ক'ৰবাত কেনেবাকৈ ওলাই আহে। হয়, আজি সৌভাগ্য যে আজি পালে। পাইছোঁ। 6 কিলো এইটো ওজনৰ মাছ, আৰু 6 কিলোত হ'লে 12,000 টকা। 6 কিলোত 12,000 টকা। এইটো মাছ আমি দেখুৱালোঁ নিউজ 18 অসমৰ নৰ্থ ইষ্টৰ দৰ্শকসকলক। আৰু আমি দেখুৱাম আৰু ডাঙৰ গাছ কাপ এজনী দেখিছোঁ। দাদা হয়, আপুনি ক'ৰ পৰা আনিছে মাছ? এইটো আপোনাৰ ফিচাৰী মাছ হয়। ফিচাৰী মাছ হয়। কেনেকৈ কৈছে দাম? এইটো 700 টকা কেজি। 700 টকা। হয়, আমাৰ এগৰাকী আৰু এগৰাকী গ্ৰাহক আছে, আমি তেখেতৰ ভাষ্য ল'ম। ছাৰ, শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপকক আমি দেখিছোঁ বুৰঞ্জী বিভাগৰ। পুৱাই আহিলে, হেঁপাহৰ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। আপোনালোকৰ চেনেলৰ প্ৰতিও মই শুভেচ্ছা। অসমবাসীৰ লগত আজি কেনেধৰণে পাৰ কৰিব, কি ধৰণৰ প্ৰস্তুতি? উৰুকা মানে প্ৰথম আজিতো ৰাতিলৈ ভোজ হ'ব ন, আৰু মাছ নিবলৈ আহিছোঁ। দেখিছে আপুনি প্ৰকাণ্ড মাছ ওলাইছে। মই এইখিনিতে পাইছোঁহি আহি। এইটো ডাঙৰ আৰি, এইটো চাগে আপোনাৰ 10-15 কেজিমান হ'ব নেকি। এইটো দাম 2000 কৈছে, এটা 1500 কৈছে। এতিয়া মাছ ল'ম, মাংস ল'ম, আৰু বিভিন্ন ধৰণৰ উপকৰণবিলাক থাকিব, সেইবিলাক খাম। আৰু কাইলৈ বিহু। ধন্যবাদ জনাইছোঁ।
আপুনি বৰ সুন্দৰকৈ কাম হয়, কৰিছে। এয়া আছিলে ডক্টৰ প্ৰবীণ শৰ্মা। মই দেখুৱাইছোঁ শিৱসাগৰৰ বজাৰৰ পৰিৱেশ আৰু গ্ৰাহকসকল আহিছে। আমি এই শিৱসাগৰৰ যি মাছৰ বজাৰলৈ দলুমুখ চাৰিআলি দাদা এয়া মই দেখুৱাইছোঁ। এই বজাৰখন ভোগালী বিহুৰ উৰুকা দিনা প্ৰতি বছৰে বহে ইয়াত। দাদা লোৱা হৈছে কি লোৱা হৈছে? পালেগে আপুনি? চিতল পালোঁ। কেনেকৈ কৈছে? 800 টকা কিলো। হয়, তাই কাটিয়ে নিছে? অঁ, কাটিয়ে নিছোঁ। হয়, মই দেখুৱাইছোঁ ইয়াত কটাৰ ব্যৱস্থাও আছে, লগে লগে কাটি দিবলৈও তেওঁলোক সাজু থাকে। কেনেকৈ লৈছে কিলো 800 টকাকৈ লৈছে। হয় হয়, আজি লগে ভাগে এনেধৰণেই সকলোৱে উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাবলৈ সাজু হৈছে শিৱসাগৰীয়া ৰাইজ। আৰু দাদা ক'ৰ পৰা আহিছে? মোৰ এই নিউ কলনী। শুভেচ্ছা জনাইছোঁ। তোমালোকৰ লগত থাকিল। কি আজি কি আজি আৰু লগে ভাগে আৰু এসাঁজ খাম বুলি ভাবি মাছ ল'লোঁ। কি মাছ ল'লে? মাছ ল'লোঁ এইটো। অকণমান দাঙি দিবচোন। হয় নি? এয়া মোনা ভৰাই লৈছে আৰু এসাঁজ খাম বুলি। এসাঁজত খাব। গাছ কাপা 400। 400 টকা। দেখুৱাইছোঁ। আনহাতে এইফালে চিতল কাটি আছে। মই দেখুৱাইছোঁ এটা ভাল লগা পৰিৱেশ। ভাল লাগিছে। দেখুৱাইছোঁ শিৱসাগৰৰ দলুমুখ চাৰিআলিৰ যি মাছৰ বজাৰ। আৰু প্ৰদীপ, আপুনি যিধৰণে মাছৰ বজাৰখন দেখুৱাইছে, এই যে বিধ আপুনি দেখুৱালে যে অকণমান ক'লা ৰঙৰ মাছ বা ক'ৰবাত এটা বেলেগ মাছ ওলাইছে, ভাও মাছ ওলাইছে, বেও মাছ ওলাইছে, সম্ভৱতঃ শুদ্ধকৈ কৈছোঁ। এই যি মাছসমূহৰ কথা বিধে বিধে মাছ বা বিধে বিধে সকলোৰে ইণ্টাৰেষ্ট, আৰু তাত দেখা গৈছে যে সেইখিনি চাবলৈও বহু লোক আহে। এই ভেও মাছেই হওক বা চিতলেই হওক বা ব্ৰিগেডেই হওক, চাৰিওপিনে নিজৰ পচন্দৰ মাছবিধ বিচাৰিছে। বিশেষকৈ ক'ৰবাত শিলঘৰীয়াই দৃষ্টি আকৰ্ষণ কৰিছে। যি নহওক, আমি বজাৰ দেখুৱাই যাম, পুনৰ আপোনাৰ ওচৰলৈ আহিম। আৰু আমি এই মুহূৰ্তত যোৰহাটৰ পৰা আমাৰ সাংবাদিক গৌতম বৰা সৈতে সংযুক্ত হৈছোঁ। গৌতম, যোৰহাটত কেনেকুৱা বহিছে মাছৰ বজাৰৰ কেনেকুৱা পৰিৱেশ? হয়, নিশ্চয়কৈ গীতাশ্ৰী, আমি পুৱাৰ ভাগত দেখুৱালোঁ যে যোৰহাটৰ বৰিগাঁৱৰ যিখন মাছৰ পাইকাৰী বজাৰ, সেই বজাৰৰ আমি দৃশ্য দেখুৱাইছিলোঁ। আৰু তালৈ প্ৰায় 200 টন মাছ আহিছে। 100 টন হৈছে থলুৱা মাছ, তাৰে 80% মাছ আহিছে নগাঁৱৰ পৰা, অৰ্থাৎ প্ৰায় 80 টন মাছ নগাঁৱৰ পৰা মাছ আহিছে। আৰু তাৰ ঠিক সেইদৰে বাকী যি 20% মাছ বৰিগাঁও বজাৰত, সেই 20% মাছ আহিছে ব্ৰহ্মপুত্ৰ বা নদী বিল ইত্যাদিৰ পৰা। আৰু তাৰ সমান্তৰালকৈ বাকী 100 টন মাছ আহিছে অন্ধ্ৰপ্ৰদেশৰ পৰা বা বহিৰাজ্যৰ পৰা। কিন্তু আমি বৰ্তমান আছোঁ যোৰহাটৰ নিউভিল ৰোডৰ মাছৰ বজাৰত, আৰু ইয়াত আমি দেখুৱাইছোঁ যে ব্ৰহ্মপুত্ৰৰ আৰু বিলৰ পৰা এনেধৰণৰ ৰৌ, বাহু এনেধৰণৰ মাছ ইয়ালৈ আহিছে। আৰু এই মাছবোৰ আমি যি দেখা পাইছোঁ, সেই মাছৰ পেকেটত আহিছে, আৰু সেয়া হৈছে ব্ৰহ্মপুত্ৰৰ মাছ। আৰু গতিকে যিসকল লোকে থলুৱা মাছৰ জুতি ল'ব বিচাৰে, তেওঁলোক নিউভিল ৰোডৰ বজাৰলৈ আহিব পাৰে। কাৰণ একোটা প্ৰকাণ্ড এনেধৰণৰ যি ৰৌ মাছ হওক বা চিতল মাছেই হওক বা বাহু মাছেই হওক, সকলো মাছেই ইয়ালৈ আহিছে ব্ৰহ্মপুত্ৰ আৰু যি স্থানীয় নদী বিল তাৰ পৰা অহা মাছ হয়। আৰু এনেদৰে আমি দেখুৱাইছোঁ গীতাশ্ৰী। আৰু ইয়াত বৰ্তমান গ্ৰাহকো আহিছে। আৰু আমি দেখুৱাইছোঁ যে যোৰহাটৰ বজাৰৰ এটা ডাঙৰ আৰি মাছ, এটা বৰালি মাছ আমি দেখুৱাইছোঁ। ওজন দাদা, ওজন কিমান এইটো? 19 কেজি। 19 কেজি দাদা বৰালি। অকণ দাঙি দিলে ভাল হ'ব। আমি দেখুৱাইছোঁ 19 কেজিৰ বৰালি। আৰু এইটো ক'ৰ পৰা আহিছে? ব্ৰহ্মপুত্ৰৰ 19 কেজি ওজনৰ ব্ৰহ্মপুত্ৰৰ বৰালি। আৰু গ্ৰাহকৰ বাবে আমি দেখুৱাইছোঁ আটাইতকৈ হয়তো যোৰহাটৰ ডাঙৰ মাছ হ'ব আজি উৰুকাৰ বজাৰত। আমি দেখুৱাইছোঁ যে 19 কেজি ওজনৰ এইটো বৰালি। আৰু এটা আৰি মাছ আছে, আমি আৰিটোও দেখুৱাম। 19 কেজি ওজনৰ বৰালি। যোৰহাটৰ হয়তো বজাৰত সম্ভৱতঃ এইটোৱে আটাইতকৈ ডাঙৰ মাছ হ'ব। আৰু তাৰ কাষতে মুখা কৰি থকা চিতল। আৰু দামবোৰ অলপ ক'ব নেকি? গোটেইখিনি ব্ৰহ্মপুত্ৰ মাছ।
অঁ দামবিলাক ক'ব নেকি হয় এইখিনি দাম কেনেকৈ এইবিলাক গোটা ল'লে 800 টকা দুটা 800 টকা কটা ল'লে 1100 হ'ব 1100 হয় আৰু বাহু বাহু কেনেকৈ হয় আৰু যিহেতু গ্ৰাহকে গীতাশ্ৰী দৃশ্য লক্ষ্য কৰিছে গ্ৰাহকে ভিৰ কৰিছে আৰু এনেধৰণে আমি দেখুৱাইছোঁ মাছ কিনিবলৈ আহিছে চাগে হয় আমি দেখুৱাইছোঁ যে কি মাছ ল'ব আমি বাহু ল'ম এতিয়া বাহু ইতিমধ্যে আমাৰ এটা লোৱা হ'ল 5 কেজি মানৰ আৰু আমি 20 কেজিমান মাছ ল'ম সমজুৱাকৈ ভোজ আছে নে সমজুৱাকৈ ভোজ আছে হয় আমি দেখুৱাইছোঁ যে ইয়াতে যিখিনি মাছ আহিছে ব্ৰহ্মপুত্ৰ বা নদী বিলৰ কিন্তু যোৰহাটৰ বজাৰ ভৰি আছে 80%ই নগাঁৱৰ মাছে কিন্তু ভৰি আছে এয়া আমি লোকেল মাছে দেখিছোঁ বা বাসুদা ইয়াত এই ব্ৰহ্মপুত্ৰ মাছ আমি নিম আৰু তাৰ সমান্তৰালকৈ এনেধৰণে গীতাশ্ৰী নিশ্চয় ডাঙৰ ডাঙৰ মাছ আৰু বৰালি মাছটো আপুনি দেখুৱালে যে প্ৰায় কেইবা ফুটো দীঘল এই বৰালি মাছটো ডাঙৰ ডাঙৰ মাছ কেইবাবিধো ওলাইছে কিন্তু কোনবোৰ গ্ৰাহক যদি আছে কোনবোৰ মাছৰ প্ৰতি অধিক আকৰ্ষণ বা পচন্দত বেছিভাগেই সেয়া চিতলৰ কথা কয় বা সেয়া কেতিয়াবা ৰৌৰ কথা কয় ভকুৱাৰ কথা কয় কোনবিধ মাছ অধিক পচন্দৰ হয় 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 নিশ্চয়কৈ মই জানিব বিচাৰিম যে ভোজত আটাইতকৈ চাহিদা কোনটো মাছ খাবলৈ ভাল পায় আমাৰ বাহু মাছেই ভাল পায় ৰাইজে চবে বাহু মাছেই ভাল পায় বাহু চিতল চবেই কিছুমানে চিতল কিনিব বিচাৰে কাৰেণ্ট চাইডবোৰ বেছি থাকে সেইকাৰণে চিতল কাৰেণ্টৰ কাৰণে কিনিহে ভাল লাগে দেখুৱাই ভাল লাগে আৰু খাবলৈ চখ নালাগে বহুতে ভাল পায় বাৰু বহুতে ভাল পায় কিন্তু আমাৰ ভাল নালাগে মানে আমি বাহুৱে ভাল পাওঁ হয় অঁ বাসুদা কেনেকুৱা মই বৰিগাঁও বজাৰৰ কথা কৈছিলোঁ তাতে 80% নগাঁৱৰ পৰা আহিছে ইয়াত আপোনালোকৰ ব্ৰহ্মপুত্ৰৰ মাছ কওক এতিয়া কি ক'ব লাগিব কেনেকৈ দাম কেনেকৈ দাম এইবিলাক আপোনাৰ গোটা ল'লে 800 টকা আৰু কটা ল'লে 1000 টকা ব্ৰহ্মপুত্ৰ মাছটো কটা ল'লে 1000 টকা আৰু গোটা ল'লে 800 টকা আটাইতকৈ ডাঙৰ মাছটো কিমান কেজি আহিছে ডাঙৰ আহিছে নহয় 19 কেজি আহিছে বাহু আহিছে 10 কেজি 12 কেজি লোকেল ব্ৰহ্মপুত্ৰ আৰু আৰি মাছ আহিছে এতিয়ালৈকে ওলোৱা নাই পোৱাহি নাই পাবহি এতিয়া দেৰি হ'ব খালি গৌতম এতিয়া পাবলৈ আছে চাহিদা কোনটো গ্ৰাহকে কোনটো মাছ বেছিকৈ বিচাৰে গ্ৰাহকে আজি চিতল মাছ বেছি বিচাৰে চিতলা আৰি বিচাৰে আজি দিনটোত হয় আৰু মাছ আহি আছে গীতাশ্ৰী কিয়নো আমিতো নিউ ফিল্ডত যিখন বজাৰত আছোঁ মাছৰ পাইকাৰী যি বজাৰ অস্থায়ী বজাৰ তালৈ ব্ৰহ্মপুত্ৰ বা বিভিন্ন নদী বিলৰ পৰা যিবোৰ মাছ আহি আছে মই বৰালি মাছটো পুনৰ দেখুৱাই দিছোঁ 19 কেজি ওজনৰ যিটো বৰালি ব্ৰহ্মপুত্ৰৰ বৰালি হয় ঠিক সেইদৰে আৰি মাছ আহি আছে বুলি কৈছে আৰিটো কিমান ডাঙৰ হ'ব আৰিটো কিমান 9-10 কেজি চাইজ হ'ব 9-10 কেজি 9-10 কেজি ওজন হ'ব হয় আৰু চিতল ঠিক সেইদৰে আৰি তাৰ চাহিদা বেছি বুলি আমাক জানিবলৈ দিছে আৰু যিসকল আমি ইয়াত দেখুৱাইছোঁ যে বৰ্তমান গ্ৰাহক ইয়াতে আছে কিন্তু বজাৰ গীতাশ্ৰী বজাৰ সেমেকা আৰু তাৰ বাবে আমি আৰু ইয়াতে পাইকাৰী বিক্ৰেতা আছে মই তেওঁলোকৰ পৰা জানিব বিচাৰিম যে আপোনালোকে কৈছে যে পূৰ্বৰ তুলনাত বজাৰ সেমেকা বুলি কৈছে হয় হয় আৰু আমি দেখুৱাইছোঁ যে বজাৰ সেমেকা এইবাৰ সেমেকা এইবছৰ একেবাৰে আমাৰ যোৱা বছৰতকৈ এইবাৰ একেবাৰে সেমেকা গৈছে কি কাৰণে কাৰণ মাছবিলাক আজিকালি য'তে ত'তে পোৱা হ'ল বজাৰ এখন স্থায়ী নোহোৱা হোৱাৰ কাৰণে আজি ব্যৱসায়টো আমাৰ বহুতখিনি প্ৰব্লেম হৈ গৈছে সেইকাৰণে আমাৰ ব্যৱসায়টো দিনক দিনে বেয়া হৈ আহি আছে হয় ধন্যবাদ জনাইছোঁ পূৰ্বৰ তুলনাত বজাৰ সেমেকা বুলি কৈছে আৰু লোক আছে বৰ্তা বজাৰ যোৱাবাৰ তুলনাত সেমেকা বুলি কৈছে যোৱা বছৰতকৈ যোৱা বছৰকৈ বজাৰ এইবাৰ অলপ সেমেকা নিচিনা দেখা পোৱা গৈছে এতিয়ালৈকে বজাৰ চালু হোৱা নাই বাৰু পাছতহে গম পোৱা যাব